নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত শীঘ্ৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি অসম চৰকাৰক বিবাদমান ৰাজ্যৰ 9খন পঞ্চায়তক বাদ দি ৰাজ্যৰ বাকি পঞ্চায়তসমূহত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিছে বা অনুমতি দিছে অসম চৰকাৰক গতিকে ৰাজ্যত শীঘ্ৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বহাগ বিহুৰ আগে বা পিছে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে বৰ্তমান অৰ্থাৎ ফেব্ৰুৱাৰী মাৰ্চ মাহত নিৰ্বাচন পতাটো সম্ভৱ নহয় এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহাগ বিহুৰ আগে বা পিছে অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী মাৰ্চ মাহত নহয় নিৰ্বাচন এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে চাওঁ আহক ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন মাৰ্চ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ বৰ্তমান পঞ্চায়ত নিৰ্বাচন পতাৰ পৰিৱেশ অসমত নাই এমাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু এনে সময়ত নিৰ্বাচনৰ বাবে পোৱা নাযাব কাউণ্টিং হল আৰু লগতে গাঁওসমূহত নিৰ্বাচনৰ পৰিৱেশ হ'লে অসুবিধা হ'ব ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল ৰাজ্য চৰকাৰৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক সন্মান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু বৰ্তমান সময়ত নিৰ্বাচন পাতিলে অসমত পৰাৰ পৰিৱেশ বিনষ্ট হ'ব গতিকে বহাগ বিহুৰ আগে বা পিছে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা উমৰাংচৰ অবৈধ কয়লা খনিক লৈ ডাঙৰ খবৰ বাৰে ব্যৰ্থ হৈছে উদ্ধাৰকাৰী দল মটৰ বন্ধ কৰিলে বৃদ্ধি পায় পানী অভিশপ্ত কয়লা খনিত এটাৰ পিছত আনটো বিপদ উমৰাংচৰ অভিশপ্ত কয়লা খনিৰ অভিযানক লৈ অনিশ্চয়তা অভিশপ্ত কয়লা খনিৰ অভিযানক লৈ অনিশ্চয়তা 4 শ্ৰমিকৰ পিছত নিৰন্তৰ অভিযানত সন্ধান নোলাল আৰু এজনৰ শ্ৰমিকৰ অভিশপ্ত কয়লা খনিত মটৰ বন্ধ কৰিলেই বৃদ্ধি পায় পানী হ্ৰাস নোপোৱাৰ ফলত অভিযান চলোৱাত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী দল নিৰন্তৰ উদ্ধাৰ অভিযানৰ অন্তত মাত্ৰ 4টাহে মৃতদেহ উদ্ধাৰ হৈছে ইফালে চৰকাৰী তথ্যত ফাদিল কলা হীৰাৰ খনিৰ আন এক বিস্ফোৰক তথ্য অভিশপ্ত খনিটোৰ 1200 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছে 24টাকৈ কয়লা খনি কয়লা খনিৰ 1 কিলোমিটাৰ এৰিয়াৰ দূৰত্বত আছে কপিল নদীৰ ডেম আৰু উদ্ধাৰৰ বাবে নাগপুৰৰ পৰা অনা পাম্পটো সংস্থাপনক লৈ অনিশ্চয়তা পাম্পটো ব্যৱহাৰ কৰিলে আবদ্ধ শ্ৰমিকৰ শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে IITৰ পৰা পাম্পটো ব্যৱহাৰ কৰিবলৈ অনুমতি পোৱা নাই উদ্ধাৰকাৰী দলে উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি 9টাকৈ পাম্পেৰে চলি আছে পানী নিষ্কাশন কাৰ্য আৰু খনিটোৰ ভিতৰত গৈ পানী নিষ্কাশন নকৰিলে অভিযান চলোৱাত অনিশ্চয়তা খনিটোৰ তলত ভিতৰলৈ সোমাই যোৱাৰ বাবে আছে 4ৰ পৰা 5টা সুৰংগ য'ত সোমাই গ'লে ওলাই অহাৰ পথ বিচাৰি নাপাব পাৰে অভিযানকাৰী দলে যাৰ বাবে বাৰে ব্যৰ্থ হৈছে উদ্ধাৰকাৰী দল দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পদূলিমুখত হেঁপাহৰ ভোগালী বিহু আজি হৈছে ভোগালী বিহুৰ উৰুকা আৰু কাইলৈ মাঘ বিহু বা ভোগালী বিহু আৰু আজি সকলোৱে লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে
আৰু এই শুভক্ষণত প্ৰতিগৰাকী অসমীয়ালৈ জনাইছোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰিকেট প্ৰেমীলৈ ভাল খবৰ। ঘোষণা কৰা হ'ল IPL 2025ৰ দিন। কেতিয়াৰ পৰা আৰম্ভ হ'ব IPL 2025 চাওঁ আহক। বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ অপেক্ষাৰ অন্ত পৰিল। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ঘোষণা কৰা হ'ল IPL 2025ৰ দিন। দেওবাৰে BCCIয়ে ঘোষণা কৰে IPL 2025ৰ দিন। 2025ৰ 23 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব এই বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL। আজি ঘোষণা কৰে BCCIৰ ভাইচ প্ৰেছিডেণ্ট ৰাজীৱ শুক্লাই। দেওবাৰে মুম্বাইত অনুষ্ঠিত BCCIৰ এখন বিশেষ সাধাৰণ সভাৰ পাছত শুক্লাই কৰে এই ডাঙৰ ঘোষণা। দেওবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ৰাজীৱ শুক্লাই উদ্বোধনী খেলৰ লগতে 25 মেত অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ তাৰিখো নিশ্চিত কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সংখ্যালঘু মুছলমানৰ হৈ পুনৰ গৰজি উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। আমছুৰ মন্তব্য, চৰৰ মুছলমান ল'ৰা ছোৱালী এদিন গুৱাহাটী মেট্ৰৰ DC SP হৈ নেতৃত্ব দিব আৰু এতিয়া চৰৰ মানুহক মাটিৰ পট্টা দিবই লাগিব চৰকাৰে। চৰৰ মানুহে কিমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে সেয়া বুজিব লাগিব মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। চৰৰ মানুহক মাটিৰ পট্টা দিবই লাগিব চৰকাৰে। চৰৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব। চৰৰ ল'ৰা ছোৱালীয়ে এদিন গুৱাহাটী মেট্ৰিৰ DC SP হৈ নেতৃত্ব দিব। চাউল খোৱা চৰৰ পৰা আমছুৰ হুংকাৰ এয়া। চৰৰ মাটিৰ পট্টা নিদিয়ালৈকে আমছুৰ সংগ্ৰাম চলি থাকিব। এনেকৈ পৰিব চৰৰ ল'ৰা ছোৱালী যে তেওঁলোকে দেখুৱাই দিব। চৰৰ পৰা আৰম্ভ হ'ব শিক্ষাৰ নতুন জোৱাক। যেনেকৈ হ'লেও সন্তানক শিক্ষিত কৰাৰ আহ্বান চৰৰ পিতৃ মাতৃ। চৰৰ মানুহে কিমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে সেয়া বুজিব লাগিব মুখ্যমন্ত্ৰী। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিলে এই হুংকাৰ। দৰঙত আমছুৰ উপ সভাপতি মইনুল হকৰ বিদায়ী সম্বৰ্ধনা সভাত এই হুংকাৰ আমছুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। BCCIৰ স্থায়ী সচিব পদত নিযুক্তি দিয়া হ'ল অসম সন্তান দেৱজিৎ লন শইকীয়াক। মুম্বাইত অনুষ্ঠিত BCCIৰ সাধাৰণ সভাত নিৰ্বাচিত হ'ল দেৱজিৎ লন শইকীয়া আৰু BCCIৰ স্থায়ী সচিব পদত নিযুক্তি পোৱা প্ৰথমজন অসমীয়া হৈছে দেৱজিৎ লন শইকীয়া। পৰৱৰ্তী খবৰ, ৰাজনৈতিক ক্ষমতা থাকিলে সকলো সম্ভৱ। পৰ্ণ তাৰকাক উৎকোচ দিয়াৰ গোচৰত শাস্তিৰ পৰা ৰেহাই পালে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ৰাজনৈতিক ক্ষমতা থাকিলে যে সকলো দুখৰ পৰা হাত সাৰিব পাৰি, ৰাজনৈতিক ক্ষমতা থাকিলে যে আইন কানুনে স্পৰ্শ কৰিব নোৱাৰে, সেই কথা আকৌ এবাৰ প্ৰমাণিত হ'ল। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মুক্তিয়ে এতিয়া যেন সেই কথাকেই প্ৰমাণিত কৰিছে। পৰ্ণগ্ৰাফীত অভিনয় কৰা নায়িকা তথা পৰ্ণ তাৰকা ষ্টৰ্মী ডেনিয়েলছৰ সৈতে এসময়ত অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰিছিল আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এই অভিযোগ কৰিছিল খোদ অভিনেত্ৰীগৰাকীয়ে। কিন্তু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ সময়ত যাতে অভিনেত্ৰীগৰাকীয়ে মুখ নোখোলে তাৰ বাবে উৎকোচ প্ৰদান কৰিছিল ডনাল্ড ট্ৰাম্পে। ফলত আদালতত বিচাৰৰ সন্মুখীন হৈছিল ডনাল্ড ট্ৰাম্প আৰু আদালতে দোষী সাব্যস্ত কৰিছিল ডনাল্ড ট্ৰাম্পক। এই অভিযোগৰ পিছতো পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ডনাল্ড ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি হিচাপে অপাৰ ক্ষমতা লাভ কৰাৰ পিছতেই এই শাস্তি উঠাই ল'লে আমেৰিকাৰ আদালতে। শেহতীয়াকৈ এই গোচৰৰ বিচাৰত আদালতে ৰায় দিয়ে যে ডনাল্ড ট্ৰাম্পে দোষ কৰিলেও ট্ৰাম্পৰ শাস্তি নহয়, কাৰাগাৰৰ শাস্তিৰ পৰা ৰেহাই দিয়া হৈছে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক। আৰু এতিয়া আমেৰিকাৰ আদালতৰ এই ৰায়ৰ পিছত কেৱল আমেৰিকাতেই নহয়, সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে নতুন বিতৰ্কৰ। ৰাজনৈতিক ক্ষমতাৰে নিজকে শাস্তিমুক্ত কৰা বুলি ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, কেতিয়া গ্ৰেপ্তাৰ হ'ব CM দেৱলাল গাওলোচা আৰু পত্নী কণিকা হোজাই। ৰাজ্য কঁপাই যোৱা উমৰাংচৰ সেই কয়লাখনিৰ ভয়ংকৰ ঘটনাৰ পিছতে দেৱলাল গাওলোচা আৰু পত্নী কণিকা হোজাৰ বিৰুদ্ধে দাখিল হৈছে ইখনৰ পিছত সিখন এজাহাৰ। উমৰাংচত অবৈধ কয়লা ব্যৱসায় চলাই যোৱাৰ অভিযোগ এই পতি পত্নীৰ বিৰুদ্ধে।
কেতিয়া গ্ৰেপ্তাৰ হ'ব CM দেৱলাল গাওলছা আৰু পত্নী কণিকা হজাই। দেৱলাল গাওলছা আৰু পত্নী কণিকা হজাৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল। উমৰাংচত অবৈধ কয়লা ব্যৱসায় চলাই যোৱাৰ অভিযোগ পতি পত্নীৰ বিৰুদ্ধে। উমৰাংচ থানাত হালালি প্ৰগ্ৰেছিভ ৱেলফেয়াৰ ছ'চাইটিৰ এজাহাৰ দাখিল। লগতে সমিন্দাৰ কাৰ্বি আংলং এপেক্স বডিৰ এজাহাৰ দাখিল। CM দেৱলাল গাওলছা আৰু পত্নী কণিকা হজাইক গ্ৰেপ্তাৰৰ দাবী এই সংগঠন দুটাৰ। সংবিধানৰ কেইবাটাও ধাৰাৰ অধীনত আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে এই সংগঠন দুটাই। BNSৰ 303 অনুচ্ছেদ পৰিৱেশ সংৰক্ষণ আইন 1986 গ্ৰেপ্তাৰৰ দাবী জনোৱা হৈছে। লগতে দ্য মাইন্স এণ্ড মিনাৰেল ডেভেলপমেণ্ট এণ্ড ৰেগুলেশ্যন এক্ট 1957 অধীনত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। লগতে দ্য ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 অধীনত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে এই সংগঠন দুটাই। আৰু আৰক্ষীক শীঘ্ৰেই অভিযুক্ত পতি পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো দাবী সংগঠনটোৰ। ৰহস্যজনকভাৱে আৰক্ষী এজাহাৰ গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে ৰুজু কৰা নাই গোচৰ। এতিয়া লক্ষণীয় হ'ব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নে নকৰে এই দম্পতি হালক। পৰৱৰ্তী খবৰ, বিয়াৰ পিছত স্বামীৰ লগত নাথাকিলেও পত্নীয়ে দাবী কৰিব পাৰিব ভৰণ পোষণৰ দায়িত্ব। এই গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিয়াৰ পিছত পত্নীয়ে স্বামীৰ লগত থাকিবলৈ অস্বীকাৰ কৰিলেও ভৰণ পোষণৰ অধিকাৰী হ'ব পাৰে। ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত আৰু যুক্তিসংগত ভিত্তি থকাটোহে প্ৰয়োজনীয়, সহবাসৰ নহয়। এক গোচৰৰ শুনানিৰ সময়ত এই নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এক নতুন গোচৰত উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি পৰিয়াল আদালতৰ নিৰ্দেশ পুনৰ প্ৰৱৰ্তন কৰি এই নিৰ্দেশ জাৰি কৰে। এই গোচৰত আদালতে স্বামীগৰাকীক প্ৰতি মাহে 10,000 টকাৰ ভৰণ পোষণ পত্নীক দিবলৈ নিৰ্দেশ দিছে। জানিব পৰা মতে 2014 চনৰ 1 মেত এহাল দম্পতীৰ বিবাহ হৈছিল যদিও 2015 চনৰ আগষ্ট মাহত তেওঁলোকৰ সম্পৰ্ক বিচ্ছিন্ন হয়। স্বামীয়ে দাবী কৰা মতে 2015 চনৰ 21 আগষ্টত পত্নীয়ে ঘৰৰ পৰা ওলাই আহি অকলে থাকিবলৈ লয়। ইফালে স্বামীয়ে পৰিয়াল আদালতত আবেদন কৰি একেলগে থাকিবলৈ অনুৰোধ জনায়। কিন্তু পত্নীয়ে আদালতত কয় যে তেওঁক মানসিকভাৱে অত্যাচাৰ কৰা হৈছে আৰু তেওঁৰ পৰা 5 লাখ টকা দাবী কৰা হৈছে। লগতে অভিযোগ কৰে যে তেওঁৰ স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেম আছিল আৰু 2015 চনত তেওঁৰ গৰ্ভপাত হোৱাৰ পিছতো স্বামী তেওঁৰ ওচৰলৈ যোৱা নাছিল। পত্নীয়ে লগতে কয় যে তেওঁ স্বামীৰ ঘৰলৈ উভতি যাবলৈ ইচ্ছুক, কিন্তু কিছুমান চৰ্তৰে। তেওঁক ঘৰৰ শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিব লাগিব আৰু লগতে খাদ্য ৰন্ধা বঢ়াৰ বাবে কাঠৰ চৌকা বা কয়লাৰ চৌকাৰ সলনি গেছ ব্যৱহাৰ কৰিবলৈ দিব লাগিব। উল্লেখযোগ্য যে 2022 চনৰ 23 মাৰ্চত পৰিয়াল আদালতে দুয়োকে একেলগে থাকিবলৈ নিৰ্দেশ দিছিল যদিও পত্নীয়ে সেই নিৰ্দেশ পালন নকৰিলে। তাৰ পৰিৱৰ্তে তেওঁ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত ৰক্ষণাবেক্ষণৰ বাবে আবেদন জনায় আৰু উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে যিহেতু পত্নীয়ে সহবাসৰ আদেশ মানি চলা নাই আৰু আদেশৰ বিৰুদ্ধে আপিল কৰা নাই, সেয়েহে তেওঁ ভৰণ পোষণৰ অধিকাৰী নহয়। আৰু ইয়াৰ পিছত এই ৰায়ৰ বিৰুদ্ধে পত্নীৰ আবেদন মানি ল'লে উচ্চতম ন্যায়ালয়ে। তাত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে শেহতীয়াকৈ কয় যে ৰক্ষণাবেক্ষণ সন্দৰ্ভত সিদ্ধান্ত গোচৰৰ নিৰ্দিষ্ট পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব, একেলগে থকা বা নথকাৰ ওপৰত নহয়। উচ্চতম ন্যায়ালয়ে কয় যে ইয়াৰ ক্ষেত্ৰত কোনো চূড়ান্ত নিয়ম প্ৰযোজ্য নহয়। প্ৰতিটো গোচৰৰ পৰিস্থিতি বেলেগ বেলেগ আৰু সেই অনুসৰি বিচাৰ কৰিব লাগিব। আদালতে এইটো ৰায় দিয়ে যে সহবাস আৰু আদেশৰ অমান্যতাই পত্নীক ভৰণ পোষণ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। পৰৱৰ্তী খবৰ, কৰোনাৰ পিছত এইবাৰ চীনত সৃষ্টি হোৱা HMPV ভাইৰাছক লৈ বিশ্বত আতংক। আৰু তাৰ মাজতে এইবাৰ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ তৰফৰ পৰা সমগ্ৰ বিশ্ববাসীলৈ দিয়া হৈছে কেইবাটাও জৰুৰী নিৰ্দেশনা। HMPV ভাইৰাছক লৈ বিশ্ব স্বাস্থ্য সংস্থাই কি কৈছে চাওঁ আহক। HMPVক লৈ চিন্তিত সমগ্ৰ দেশ। বৰ্তমানৰ চীন আৰু ইংলেণ্ডত HMPV ভাইৰাছক লৈ জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰু ভাৰতৰ গুজৰাট, পশ্চিমবংগ আৰু কেৰালাত HMPVত আক্ৰান্ত হৈছে শিশু। বয়োজ্যেষ্ঠ আৰু শিশুসকলক লৈ চিন্তিত দেশৰ স্বাস্থ্য বিভাগ। আৰু অসমত HMPVত আক্ৰান্ত হৈছে এটি 10-মহীয়া শিশু আৰু এই শিশুটি বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন।
ক্ৰমাৎ সুস্থ হৈ উঠিছে HMPVত আক্ৰান্ত শিশুটি। চিকিৎসালয়ৰ আছুতীয়া কক্ষত বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে। অভিভাৱক আৰু আত্মীয়কো ৰখা হৈছে আছুতীয়াকৈ। দ্ৰুতগতিত সংক্ৰমিত হোৱা HMPVৰ বাবে সুকীয়াকৈ প্ৰদান কৰা হৈছে চিকিৎসা। আৰু এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ তৰফৰ পৰা বিশ্ববাসীলৈ আগবঢ়োৱা হৈছে অভয়বাণী। বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কি কৈছে চাওঁ আহক। HMPVক লৈ আতংকিত হোৱাৰ বিপৰীতে স্বাস্থ্য সম্পৰ্কীয় বিধি মানি চলাৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাৰ। দেশৰ চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞসকলেও আগবঢ়াইছে এই পৰামৰ্শ। HMPVৰ পৰা হাত সাৰিবলৈ মানি চলা কেইটামান নিয়ম, কি কি নিয়ম মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে বা নিৰ্দেশ দিয়া হৈছে চাওঁ আহক। সঘনাই চাবোনেৰে হাত ধুৱক। হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক। হাঁচি মাৰোঁতে বা কাহোঁতে মুখ ঢাকি ৰাখক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। ভিৰ হোৱা অঞ্চলৰ পৰা আঁতৰি থাকক। এই ভাইৰাছৰ কেইবাটাও বিশেষ লক্ষণ আছে। কি কি লক্ষণ চাওঁ আহক। জ্বৰ, চৰ্দি, কাহ, দুৰ্বল অনুভৱ হোৱা এই ভাইৰাছৰ প্ৰাথমিক লক্ষণ। লগতে শ্বাস প্ৰশ্বাসত কষ্ট হোৱাও এই ভাইৰাছৰ আন এক লক্ষণ। যদি আপোনাৰ শৰীৰতো এনে লক্ষণে দেখা দিয়ে তেন্তে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।